Hello friends, welcome to our coaching center. আপোনালোকে যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব। অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো। চাওক, নাম্বাৰ 1, অসমৰ মাটিকালি ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ? ইয়াৰ আনসাৰটো হ'ল 2.39%। অসমৰ মাটিকালি ভাৰতৰ মুঠ মাটিকালিৰ 2.39%. নাম্বাৰ 2, অসমৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন? ইয়াৰ আনসাৰটো হ'ল 398 জন। অসমৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 398 জন। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত লিংগ অনুপাত সৰ্বাধিক? ইয়াৰ এনসাৰটো হ'ল বাক্সা জিলাত। অসমৰ বাক্সা জিলাত লিংগ অনুপাত সৰ্বাধিক। নেক্সট কুৱেশ্যন, অসম সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ল 79.5 মিটাৰ। অসম সমুদ্ৰ পৃষ্ঠৰ পৰা 79.5 মিটাৰ উচ্চতাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ওখ শৃংগটো কোনটো পাহাৰত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ল বৰাইল পাহাৰত। অসমৰ আটাইতকৈ ওখ শৃংগটো বৰাইল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল বৰাক নদী কোনটো পাহাৰৰ পৰা উৎপত্তি হৈছে? ইয়াৰ এনসাৰটো হ'ল নগা পাহাৰৰ পৰা। বৰাক নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক পৃথক কৰা পাহাৰটোৰ নাম কি? ইয়াৰ এনসাৰটো হ'ল বৰাইল পাহাৰ। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক পৃথক কৰা পাহাৰটোৰ নাম হৈছে বৰাইল পাহাৰ। নেক্সট কুৱেশ্যন, বৰাইল পৰ্বতমালা অসমৰ কোনটো জিলাত বিস্তৃত হৈ আছে? ইয়াৰ এনসাৰটো হ'ল ডিমা হাছাও জিলাত। বৰাইল পৰ্বতমালা অসমৰ ডিমা হাছাও জিলাত বিস্তৃত হৈ আছে। নেক্সট কুৱেশ্যন চাওক, অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? ইয়াৰ এনসাৰটো হ'ল 725 কিলোমিটাৰ। অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য 725 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ উপনৈৰ সংখ্যা কিমান? ইয়াৰ এনসাৰটো হ'ল প্ৰায় 90খন। অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ উপনৈৰ সংখ্যা প্ৰায় 90খন। নেক্সট কুৱেশ্যন চাওক, অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানটোৰ নাম কি? ইয়াৰ এনসাৰটো হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানটোৰ নাম হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো চাওক, কোনটো ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি জনা যায়? ইয়াৰ এনসাৰটো হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি জনা যায়। নেক্সট কুৱেশ্যনটো চাওক, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য কোনটো জিলাত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ল নগাঁও জিলাত অৱস্থিত। লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? ইয়াৰ এনসাৰটো হ'ল সোণালী বান্দৰৰ বাবে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? ইয়াৰ এনসাৰটো হ'ল 72.19%। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ হৈছে 72.19%। নেক্সট কুৱেশ্যন, অসমৰ কোনটো জিলাত জনবসতিৰ ঘনত্ব সৰ্বাধিক? ইয়াৰ এনসাৰটো হ'ল কামৰূপ মহানগৰ জিলাত। অসমৰ কামৰূপ মহানগৰ জিলাত জনবসতিৰ ঘনত্ব সৰ্বাধিক। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোনটো জিলাত জনবসতিৰ ঘনত্ব আটাইতকৈ কম?
ইয়াৰ আনসাৰটো হ'ল ডিমা হাছাও জিলাত। অসমৰ ডিমা হাছাও জিলাত জনবসতিৰ ঘনত্ব আটাইতকৈ কম। নেক্সট কুৱেশ্যনটো হ'ল মুখা শিল্পৰ বাবে অসমৰ কোনটো ঠাই বিখ্যাত? ইয়াৰ আনসাৰটো হ'ল মাজুলী। মাজুলী মুখা শিল্পৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটো হ'ল হাতীদাঁতৰ শিল্পৰ বাবে অসমৰ কোনটো ঠাই বিখ্যাত? ইয়াৰ আনসাৰটো হ'ল বৰপেটা। বৰপেটা হাতীদাঁতৰ শিল্পৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটো হ'ল বৰ্তমান ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল ধলা শদিয়া দলং বা ভূপেন হাজৰিকা সেতু। বৰ্তমান ভাৰতৰ আটাইতকৈ দীঘল দলংখন হৈছে ধলা শদিয়া দলং বা ভূপেন হাজৰিকা সেতু।